নাপায় কালেকশন করছে কিন্তু আজি আমি নৱগ্ৰাম আঞ্চলিক লেচিৰিমিতলা সাংস্কৃতিক গোষ্ঠীয়ে আমি ভোগালী বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি আমি কৃষিজীৱীৰ উৎসৱ হিচাপে গোটেই আমাৰ এই এলেকাৰ মানে আমি এটা দুটা দশকৰ মাজত আমাৰ কৃষিজীৱীৰ মানুহবিলাকৰ মানে বস্তুবাদী আজি যুগলৈকে কেনেকৈ আমি পুৰণা বস্তুখিনি সঁজুলিখিনি এৰি আহি নতুন যান্ত্ৰিক যুগত আহি পালোঁ তাৰে মানে মেছেজ এটা দিব বিচাৰিছোঁ যে আমি আমাৰ এটা দশক আগতে আমি কিছুমান পুৰণা সঁজুলিৰে আমি খেতি কৰিছিলোঁ আজি সেই সঁজুলি বহুত চেঞ্জ হৈ যান্ত্ৰিকৰ ফালে চাইণ্টিফিক মেথডত আমি কৃষি কৰ্ম কৰিবলৈ লৈছোঁ সেইখিনিত আমি নতুন প্ৰজন্মক এটা ভোগালীৰ উৎসৱৰ লগতে সংগতি ৰাখি মেছেজ দিব বিচাৰিছে যে আমাৰ নিউ জেনেৰেশ্যনক মানে নতুন প্ৰজন্মক আমি মানে পুৰণা সঁজুলিবিলাকৰ লগত এটা পৰিচয় কৰি দিয়াৰ এটা প্ৰচেষ্টা চলাইছোঁ সেই প্ৰচেষ্টাৰ লগতে আমি এটা সৰুকৈ আমাৰ এইবাৰ প্ৰথম বাৰ্ষিক হিচাপে আমি
এটা মেলা পাতিছোঁ ভোগালী মেলা বুলি আৰু আমাৰ পলমকৈ হ'ল আমি এটা মেজি ৰাহিত সংগ্ৰহালয় সাজিছোঁ সংগ্ৰহালয়ত আমি বহুতখিনি বস্তু মানে পুৰণা সঁজুলিবিলাক মানে নতুন প্ৰজন্মক দেখাবৰ কাৰণে তাতে আমি সংগ্ৰহ কৰি কিমান দিনীয়া কাৰ্যসূচীৰ পালন আমি 4 দিনীয়া কাৰ্যসূচী আছে যোৱাকালি আমাৰ গ'ল আজি আছে অহাকালি আছে পৰহি পুৱালৈকে আমাৰ শেষ হৈ যাব হয় নৃত্য প্ৰতিযোগিতা একক নৃত্য দলীয় নৃত্য আৰু থলুৱা আমাৰ যিখিনি কণ্ঠশিল্পী আমাৰ এই এলেকাত বহু জাতি জনগোষ্ঠী সংমিশ্ৰিত এলেকা সকলো জনগোষ্ঠীৰ আমি মানে আমাৰ থলুৱা গীত মাত আদিৰ পৰা আৰু মানে নতুন আমি থলুৱা উঠি অহা চামৰ যিখিনি প্ৰতিভা আছে সেইখিনিও আমি মানে প্ৰতিভাখিনি আগবঢ়াবৰ কাৰণে সিহঁতক সুযোগ এটা দিয়া হৈছে এই মাধ্যমত